গোলকগঞ্জত পথ নিৰ্মাণৰ নামত চৰম দুৰ্নীতি। গোলকগঞ্জত পথ নিৰ্মাণৰ নামত চৰম দুৰ্নীতি। নামফলক বিহীনভাৱে আৰম্ভ কৰিছে পথ নিৰ্মাণ। ৰাইজৰ প্ৰতিবাদৰ ভয়ত নিকাৰ ভাগত চলাইছে নিৰ্মাণ কাৰ্য। পুৱা নিৰ্মাণ কাৰ্য বন্ধ কৰি দিলে স্থানীয় ৰাইজ। উত্তৰ ৰায়পুৰ তৃতীয় খণ্ডৰ গাঁও 17 নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন পথটো দীৰ্ঘদিনে চৰাচিহ্ন হৈ পৰি আছে। বোকাৰ বাবে বাৰিষা অহা চোৱা দুৰ্বিষহ হৈ পৰে। অৱশেষত মাত্ৰ 120 মিটাৰ গ্ৰেভিলঙৰ কামৰ আবণ্টন লাভ কৰে যদিও কিমান টকা ধাৰ্য হৈ সেয়াও ৰহস্যৰ আৱৰ্তন। কাৰণ বোকা হৈ আছে ফলক তাকো আছে বাগৰি পৰি। যি স্থানত বোকা হৈ তাত নিৰ্মাণ নকৰিলে ভাল পথৰ ওপৰতে আৰম্ভ নিৰ্মাণ কাৰ্য। ইপিনে নিশাৰ ভাগত পথটোত হঠাতে শিল বালি দম কৰাত দুৰ্ঘটনাত পতিত হয় 2 ব্যক্তি। সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মন্দির এখন বানাইছে টেক্সি যাবতীর মন্দিরের বোর্ড আদি পর্যন্ত লাগায় নাই, কয় টাকার কাম হল না। আমার 17 নং রাষ্ট্রীয় ঘাইপথৰ পৰা যেটো উত্তৰ ৰায়পুৰ তৃতীয় খণ্ডৰ ৰাস্তা, দ্বিতীয় খণ্ডৰ PWD ৰোড কানেকশ্যনৰ ৰাস্তা, তাতে 120 মিটাৰ কাম আহিছে বুলি আমি শুনা পাইছো। কিন্তু ইয়াত কিমান লাখ টকাৰ কাম আহিছে, কোনে কৰি আছে, এষ্টিমেট কি, ফলকখনো লগোৱা নাই। আজি পৰ্যন্ত কোনো প্ৰতিনিধি বা কোনো পঞ্চায়তৰ অফিচাৰ আহি এইটো ইনগ্ৰেশ্যন কৰাও নাই যে এইটো আমি অপেনিং কৰিলোঁ আজিৰ পৰা। নিজৰ মন মতলবী হিচাপত আৰু এই লুণ্ঠন কৰাৰ স্বাৰ্থত মানে সিহঁতে ৰাতি ৰাতি চেনগ্ৰাবেল পেলাই আছে, মাটি পেলাই আছে, ৰাতি ৰাতি পেলাই। আৰু বিভিন্ন মানুহ আহি এক্সিডেণ্টৰ সন্মুখীন হয়। যোৱাকালিও 2জন এক্সিডেণ্ট হৈছিল। আমাৰ এজন আমি সঞ্জয় বৰ্মনৰ দাদা বুলি গম পাওঁ, আৰু এজন বকুল ৰায়, সেই 2জনো এক্সিডেণ্ট হৈছিল। গতিকে আমি এইটো ৰাস্তাত যে দুৰ্নীতি হৈ আছে, আপোনালোকে নিশ্চয় ভিডিঅ' ফুটেজ লৈছে, তাতে চাব যে ইমান টকাৰ কাম আহিছে, সিহঁতে নকৰি পেলাই পইচাটো খোৱাৰ চেষ্টা কৰি আছে। আমি DC অনুৰোধ জনাওঁ, BDO মহোদয়ক অনুৰোধ জনাওঁ যাতে এইটো কামৰ উচিত তদন্ত কৰে আৰু তদন্ত কৰি দোষীক নিশ্চয় কামটো হ'ব লাগে। আমি ৰাইজে বিচাৰো যে যিখিনি জেগাত বোকা হয় সেইখিনি জেগাত কৰিব লাগে। আৰু বিভিন্ন ফুটেজ আপোনাক দিয়া হৈছে, সেইটো জেগাত কৰাৰ কাৰণে ৰাইজে বাৰে বাৰে কৈ আছে। কিন্তু সিহঁতে তাত গ'লে পইচাটো খাব নোৱাৰিব, পইচাটো বেছি লাগিব তাত। গতিকে তাত নকৰি য'ত ভাল আছে, য'ত প্ৰয়োজনেই নাই, এটা সৰু বাচ্চাও ক'ব ইয়াত কি কাম কৰি আছে। ৰাস্তাৰ মানুহ কয় ইয়াত কাম কৰিব নালাগে, তাতে কৰক। কিন্তু সিহঁতে কাৰো কথাত কাণ নাই দিয়ে। আৰু এটা কাম কৰি আছে, কিছুমান মানুহ সিহঁতে পইচা খুৱাই, মদ খুৱাই, যিবিলাকে এই ৰাস্তাৰ কামৰ ভাল কৰাৰ কাৰণে ওলাই আহে, সিহঁতক বিভিন্ন ধৰণৰ ভাবুকি দিয়ে, বজাৰত মাৰিম, গাঁৱত যাই পিটি থৈ আহিম, এইবিলাক কথা কৈ সিহঁতে চাইনবোৰ্ডখন এই গুণ্ডাৰাজটো চলিছে। আমাৰ শুনা মতে, যিহেতু ফলকখন লগোৱা নাই, কোনো ধৰা নিদিয়ে। ইয়াত জড়িত আছে গোলকগঞ্জ অফিচৰ BDO, পঞ্চায়ত ছেক্ৰেটাৰী, ইঞ্জিনিয়াৰ আৰু আমাৰ এই ৰাস্তাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট, লগতে যিজন যোৱা 5 বছৰ উকলি যোৱাৰ যিজন আমাৰ সভানেত্ৰী আছিল মালতী বাৰা ৰায়, তাই বিজেপি, আৰু তেওঁ এটা পাৱাৰ দেখায় অশ্নি চৰকাৰৰ মানুহ। মই অশ্নি চৰকাৰৰ ঘনিষ্ঠ হোৱাৰ কাৰণে তেওঁৰ হাজবেণ্ড যিজন গুণ্ডাৰাজ, তেওঁৰ হাজবেণ্ড ৰতন ৰায়, তেওঁৱে বেছিকৈ এই ৰাস্তাটোৰ দবদবাই আৰু গুণ্ডাৰাজ দেখাই কামটো বেয়াকৈ কৰি পইচা খোৱাৰ চেষ্টা কৰি আছে। কি হৈছে মানে কোনো ইষ্টিমেট নাই, দেখা নাই। ৰাস্তাটো চিধাই কৰি আছে আৰু ৰাস্তাটো চোৰৰ মতন কৰি আছে। যিজনে কৰি আছে চোৰৰ মতন কৰি আছে। গাঁৱত 2টা BJPৰ পালি নেতাই এই কামটো কৰি আছে। ৰাতি মোটামুটি বোধহয় 10টা মান হ'ব না, 10টাত ডাম্পাৰ দি ফেলাইছে। আৰু তাতে মানুহ এক্সিডেণ্ট হৈছে, এইটোও সাক্ষী আছে আমাৰ তাত। এইটোৱে কথা, মানে বেনাৰখন লগাব লাগে আকৌ। আচ্ছা, ইয়াত যে কাম হৈ আছে, কি কাম হৈ আছে, কিহৰ কাম, কোন স্কিম? এইটো স্কিম আমি নাজানোৱে। এইটো সাইনবোৰ্ড লগোৱা নাই? নাই, কোনো সাইনবোৰ্ড নাই।